এটা বহুফলকৰ কাষ আৰু শীৰ্ষবিন্দুৰ সংখ্যা ক্ৰমে 12 আৰু 6 হলে তলৰ সংখ্যা নিৰ্ণয় কৰা তল উলিয়াব কৈছে ইয়াত আমি অইলাৰৰ সূত্ৰটো এপ্লাই কৰিম কাষ কাষ হৈছে ই দি লিখে ই সমান কিমান 12 কাহৰ সংখ্যা 12 আৰু শীৰ্ষবিন্দু বি দি লিখা হয় বি ইকুৱেল টু 6 ক্ৰমে দিছে যে প্ৰথম আছে কাহ গতিকে প্ৰথমটো হ'ব কাহৰ সংখ্যা কাহটো ই দি লিখে আৰু পিছত আছে শীৰ্ষবিন্দুটো হ'ব বি গতিকে এইটো হৈছে বিৰ মান এইটো হৈছে ইৰ মান আমাৰ উলিয়াব লাগে এফৰ মান f ইকুৱেল টু 4 এতিয়া আমি অইলাৰৰ সূত্ৰটো এপ্লাই কৰিম কি সূত্ৰ এপ্লাই কৰিম অইলাৰৰ সূত্ৰ মতে অইলাৰৰ সূত্ৰটো কি আছিল a plus b minus e equal to 2 এত মান বহাই গলো হল এফৰ মান কিমান আছে উলিয়াব লাগে বিৰ মান কিমান আছে 6 এফ উলিয়াব লাগে বিৰ মান আছে 6 ইৰ মান আছে 12 সমান 2 এফ সমান চিহ্ন ইফাল সিফাল কৰিলে যোগ থাকিলে বিয়োগ থাকিলে যোগ হয় গতিকে 2 এইটো আমি -12 লিখিলে +12 6 লিখিলে -6 পাছত আছে -7 হ'ব 12 আৰু 2 যোগ কৰিলে 14 বিয়োগ 6 14 পৰা 6 গলে 8 পিছত লিখিবা এতেকে তলৰ সংখ্যা কিমান এতেকে তলৰ সংখ্যা 8 বাস এতেকে তলৰ সংখ্যা 8 সমাধান হৈ গ'ল